সরে যেনেকৈ চৰক লগ পায় ময়ো পাৰো কিন্তু তালা খোলাটো মন সিহঁতৰ বৰ আনন্দ তালা খোলা মানুহ এটা পালি মই তোৰ মন লগত আজি পাই গলো সাধুই সাধুৰ লগত বোলে এইটো আৰু বোলে ইয়াৰ ভিতৰত এটা আত্মতত্ত্ব সি তালা খুলিব জানে গতিকে আমি সাধুই সাধুৰ সংগ এই সাধনাখিনি পাব লাগিব গতিকে আমাৰ নৰতনু জীৱন জলৰেখা গতিকে কৃষ্ণৰ চৰণ চিন্তা কৰিব লাগে শ্ৰীকৃষ্ণ নিৰাকাৰ নিৰঞ্জন হৰি যি অব্যক্ত ঈশ্বৰ যি আমাৰ হৃদয়ত আছে প্ৰাণ প্ৰিয়তম হৈ এই প্ৰাণ প্ৰিয়তমৰ কাৰণে মহাপুৰুষ মাধৱদেৱে অলপ কৌশল কৰি কৈছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পাই নাপাই জানে তাংক অবিদ্যা অবিদ্যা নাখিলে লাগ কৃষ্ণ পাৱয় লাগ কণ্ঠলগ্ন বস্তু সাক্ষাৎ মোৰ তাত যদি আত্মা ঈশ্বৰ আছে সকলোৰ তাত আত্মা ঈশ্বৰ মই পাই পেলাই যদি গণ্ডগোলটো লাগি গ'ল একেবাৰে দুখীয়া কোচ তেতিয়াহ'লে মই আত্মা ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰো কাৰণ সমস্তৰে হৃদয়তে আত্মাৰ পেটে হৈ আছে ইয়াত সেইকাৰণে কৈছে যে কৃষ্ণৰ চৰণ তুমি চিনি পালা নাই সেই অভয় চৰণ দুখানি তোমাৰ চৰণ দুখনক যদি তুমি চাব পাৰা আৰু সেই দৰ্শনটো গুৰুজনে সেইকাৰণে আমাক আনি দিলে যে কেলেণ্ডাৰ এখন আগত লৈ বা মাটিৰ গোঁসাই এটা লৈ বা কিবা এটা লৈ পেলাই আমাক ধ্যান বৰ্ণনটো কৰিব দিয়া নাই তোমাৰ চৰণৰ পৰা মস্তকলৈ তুমি চোৱা আৰু চৰণৰ পৰা তুমি নামি আহা ভগৱন্তে কৈছে স্বহং তুমিয়ে দেখো তাৰমানে আমিবিলাক তেওঁ হ'ব লাগে আমি তেওঁ হ'বলৈ নাজানো তেওঁক আমি নিলগাই থৈ দিওঁ আমাক সেইকাৰণে মৃত্যু চিন্তা কৰিব দিছে মৰণটো বৰ ভাল বস্তু আচলতে হৰি নাম লওঁ সিও শুদ্ধ অকৃষ্ণ স্মৰণে হুৱই অতেখনে অন্তে জয় উত্তমায়া নিম্ন গতি তলত পৰি থকা জানো উত্তম হয় তেনেকুৱা উদাহৰণ বহুতেই আছে তেতিয়াহ'লে আমি কোন সৰু কোন ডাঙৰ এই চিন্তাটো নকৰিব চিন্তা এটাই ল'ব আমি প্ৰত্যেকেই ভগৱন্তৰ বিচ্ছুৰিত অংশ তেওঁৱেই আনিছে আমি অহাও নাই তেওঁৰ লীলাৰ সামগ্ৰী আমি মাত্ৰ ইয়াত আমি চিনি পাব লাগে যিদিনাই মই মোক চিনি পাম সেইদিনাহে কিন্তু হৰিক চিনি পাম যিদিনালৈ মই মোৰ লগত চিনাকি নহওঁ ভগৱন্ত কৈছে তোমাক মই চিনাকিও নিদিওঁ বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আচকয় উত্তম ভকতৰ কথা সামান্য ভকত গৃহবিলাক কিন্তু বিষয়ৰ ভূমি কৃপাল গুৰু শংকৰদেৱে কিন্তু গৃহকে থাকি আমাক সন্ন্যাসী হ'ব দিছে গৃহ সন্ন্যাস তেতিয়াহ'লে গৃহখনক আশ্ৰম কৰি লোৱা গৃহখনক যেতিয়া আশ্ৰম কৰিম নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাস্থা প্ৰণালী প্ৰৱৰ্তন কৰিব পাৰিম ৰাতিপুৱা শুই উঠিয়ে ভাবিব পাৰিম প্ৰভাতে উঠিয়া প্ৰভু সাংসাৰিক কৰ্ম যত অনুবৰ্তি কৰিব যতনে তুমি প্ৰভু দীনবন্ধু কৰ্মৰ ঘাতক হেতু ক্ষমিবাহা নিজ কৃপা গুণে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে বাঢ়নি লৈ সূৰ্য উদয় নহওঁতে তেওঁ চোতাল সাৰি যাওঁতেও বহু পিপৰা মৰিব পাৰে এই পিপৰা মৰাৰ দোষ আৰু ভগৱন্ত নধৰে কাৰণ চিন্তা হ'ল আশ্ৰমৰ দুৱাৰ দলি তেওঁ চাপ কৰিছে আৰু নিজকে ভাবি ল'ব লাগে এই গৃহখনৰ মই এটা চাকৰ মোক পঠিয়াইছে বৰ কম দিনৰ কাৰণে
মই সেৱাৰ বাবে আহিছোঁ, সেৱাই মোৰ জীৱন। মাত্ৰ গঁৱা টকৰ দ্বাৰা আমি অখন্দি উঠিব নোৱাৰে, নালাগে। গঁৱা টকৰ এনে পেটটো খালি নাযায়, আনে দেখিলে এয়াও আনিছা এইবুলি যেতিয়া দলি মাৰি দিয়ে, মই কম বুলি ভাবা নেকি? এনে কৰি পেলাই পেটটো ফুলাই দিয়ে, এনেতে মানুহ যাওঁতে খোজ লাগি গতিকে আমি বিলাকক নিজক ফুলাই দিব নালাগে। আমি একো গুৰুজনাৰ বস্তুতে হ'ল কিংকৰ চাকৰ, মাধৱ পুৰুষে দাসৰ টান দাস হৈছে। গতিকে এই জীৱনত বিষয় এইবিলাকে আমাক ৰাখিব নোৱাৰে। ভকতি মাত্ৰ, সেৱাই জীৱন। ভকতিত কিন্তু কোনো চুক্তি নাই, চুক্তিত মুক্তি নাই। য'ত যিভাৱে পাৰোঁ, কেতিয়াবা মই নামঘৰত সোমাব নোৱাৰিবও পাৰোঁ, ৰাতিপুৱা এনেকুৱা হৈ গ'ল মেডিকেলত যাবই লাগে, আনকি গা ধুবৰো সময় নাই, যে শুনিলোতেই মই যাব লাগে। কিন্তু বাটত যাওঁতে ভিক্ষাৰীটোৱে সি ৰাস্তাটো পাৰ হ'ব পাৰে, ময়ো ৰাস্তাই পাৰ হ'ম, তেওঁ হাতখন ধৰি মই লৈ গ'লো, মোৰ গুৰু হান ততো হৈ যাব পাৰে। ক'ত আৰ্জিব পাৰি ঠিকনা নাই। সেৱা মোৰ ক'ত হয়? সেৱা মানে বন্তিটো জ্বলাই গুৰু সেৱা কৰিলেই মোৰ সেৱা, এইটোৱে নহয়। প্ৰতি জীৱৰ প্ৰতি আপোনাৰ সন্মুখেৰে যোৱা সাপডালক আপুনি লাঠিও এডাল কৰি আছে, কাৰণ ভগৱন্তই কৈছে দেই বৰ ভকতটো ওলাইছা, লাঠিডালো আছে সাপডালো গৈছে, একে কোবে পাৰা। কিন্তু লগে লগে কি হয়, মোকতো অপকাৰ কৰা নাই। সকলো পৃথিৱীত আনিছে, সাপ যদি নাথাকে এন্দুৰে দেখো খাই পেলাব দুনিয়াখন। আজি চিলনি নাই কাৰণে আপোনাৰ কেৰ্কেটুৱা বহুত হৈ গ'ল, আগতে চিলনিয়ে থাপ মাৰি লৈ গুচি গৈছে। গতিকে পৃথিৱীখনত সমানভাৱে ৰাখিবৰ কাৰণে ভগৱন্ত সকলো বস্তুৰে জন্ম দিছে, আৰু সকলো বস্তুতে ভগৱন্ত কৈছে মই আছো। তাৰ কাৰণে আমাৰ গুৰুজনে আনি ক'লে, সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পটোৰ। সেৱা মাত্ৰ মানুহে জানে, কিন্তু মানুহৰ হুচ আৰু বেহুচে নাজানে। যে হুচ পাব লাগিলে চাইকেলখনত যেনেকৈ পাম নহ'লে সেই দোকানখনত গৈ পামটো দিব লাগিব, হুচ আহিব লাগে। পাম হ'ল ভকতবিলাক, ভকতবিলাকে পাম দিলেই বেহুচটো গুচি যায়, হুচত আহি যায়, কাৰণ ৰত্নাকৰৰ হুচ আহি গ'ল নহয়। গতিকে আমিবিলাকো এইটো দিছে, হেন জানিত হৰিৰ নামত এৰিও সবে সংশয়। হৰিৰ নামত আৰু সংশয় নাই, হ'বনে, হয়নে, মিলেনে। হৰিৰ নাম দেখোঁ মোৰ নাভিনাদৰ পৰা আহি আছে শব্দবিলাক, হিৰণ্য গৰ্ভৰ পৰা দিয়া শব্দবিলাকে এনে বেটাৰীৰ ভিতৰত ৰাখি থৈছে, অনবৰত চকু দুটাত দেখোঁ, কাণ দুখন দি শুনো। তেতিয়াহ'লে মই শুনো নে মোক শুনাই? তেওঁ শুনা, মোক অনুভৱটোহে কৰিব দিছে, তেওঁৱেই আছে। ইমানলৈ মাত্ৰ আহিব দিছে, আৰু তেতিয়াহে মোৰ সংশয় দূৰ হ'ব। ময়েই মই নহয়, মোকো তেওঁৱেই ৰাখি আছে, ময়ো তেওঁ। যিটো স্বয়ং বুলি কৈছে, তুমিয়েই মই। আমি তেওঁ হ'বলৈ যাব লাগে, আৰু তেওঁ হ'বলৈ যাবলৈ এটা বাট বনাই দিছে কৃপালু গুৰুজনা। অবা নৰলোক হৰি দিয়ক, এই বাটটোৰে তোমালোকে গৈ থাকা। আৰু সেইটো হ'ব লাগিলে সাধু সংগত বহি পেলাই আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন। আজি যে আপোনালোকে ইমান সময় বহিলে মূলধন আৰ্জিব আহিছে, এই মূলধন আৰ্জিব আহিব লাগিলে নামঘৰলৈ আহোঁতে ঘোঁৰাৰ দৰে আহিব লাগিছে। মই নাপাওঁৱে নেকি, প্ৰসংগখিনি মোৰ এনেই যাব নেকি, দৌৰা দৌৰি ঘোঁৰা এটা মন ঘূৰাই এনেকুৱা উদ্গ্ৰীৱ হ'ব লাগে। আৰু ইয়াত আহি পোৱাৰ লগে লগে দেহটোক আমাৰ হাতী বুলি, পাপৰ ভাণ্ড হাতীৰ দৰে গছ গজে শুনি থাকিব লাগে। কি বস্তু কৰিছে? যাওঁতে পথাৰত চাৰ পোৱা গৰুটোৱে যেনেকৈ ঘৰমুৱা হয়, কেতিয়া গোহালি পাওঁ, ঘৰ পোৱাৰ পিছত পাগুলিয়াই দি আমি পাগুলিয়াব লাগে। ৰাতি শুওঁতেও বা একটু সাংঘাতিক কথা কৈছে, আমি নাপাগুলিয়াওঁ।
নাপায় বুলিলেতো আমাৰ নহ'ব সেইকাৰণে গুৰুজনাই সেই তিনিটা মৰা মানুহৰ মূৰ পাওঁতে কৈছিল বোলে এইটো নোসোমাই নেকি এইটো জীৱনত হৰি কথা শুনাই নাই এইটোৰ এনেকৈ সোমাই দিয়ে ইফালদি ওলাই গ'ল কৈ দিলে বোলে ই শুনাটো শুনিছে কিন্তু ইফালদি ওলাই গৈছে আৰু এটাৰ কিন্তু ইফালদি সোমাই দিলে ইফালদি নোলাও এনেকৈ গুৰুজনে হাতযোৰ কৰিছে য'ত ভকত বুলি কৈছে কৃপাল গুৰু কিমান আগতে মৰা মানুহৰ মূৰটোত আপুনি এনেকৈ হাতযোৰ কৰিছে এইজন ভকতৰ মূৰ তেতিয়াহ'লে কাণেদি শুনিলে নহ'ব মনেদি তাক হজম কৰিব লাগিব বেইমানি কৰে মনটো সেইকাৰণে কায় বাক্য মনক আনিছে এই মনক যেতিয়া চিন্তনত লগাই দিলোঁ এবাৰ মনে যদি একচালকে খাইছি সেইটো মানে কি হ'লে গেদেৰি খাওঁ বুলি কয় আপোনাৰ ক'ত বুজিব আজিকালি মানে হেৰি কেৰকাহলীয়া নাইয়ে এবাৰ যদি কিবা কাৰণত চালকা খালে ইয়াৰ পাই থাকে গতিকে আমিবিলাকো এই গেদেৰিটো খাব লাগে মূলটো অন্য পৰিহাৰা এই পৰিহাৰ কৰি এইটো জানা গতিকে হেন জানি ইটো হৰিৰ নামত এৰিও হবে সংকট মনত এবাৰো নাভাবিবা এই কথা হয়নে তেতিয়াহ'লে মই মোৰ ওপৰত বিশ্বাস কমি যাব কাৰণ মইতো হৰি এইবিলাক প্ৰত্যেকে হৰি ভগৱন্তই কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ কৃপাল গুৰুজনাই ক'লে যত জীৱ জংগম কীট পতংগম অগণগ জগত এৰি কায়া তেতিয়াহ'লে মোৰ গণ্ডগোলটো তাতে মই হৰি নেদেখো প্ৰত্যেকক ৰামেশ্বৰ কামেশ্বৰ মধুমতী সেই নামেদি ভাবি থাকো গতিকেতো নহ'ব আমি এজনৰ পৰা আহিছো এজনে আমাৰ গতি আৰু সেই এজনজনক খোজিবলৈ একেই বাণী আমি কাকো হিংসা কৰিবৰ কাৰণে বেয়া পাবৰ কাৰণে বেয়াকৈ চাবৰ কাৰণে বেয়া সমালোচনা কৰিবৰ কাৰণে আমাৰ জন্ম হোৱা নাই আমাৰ সময়বিলাক এনেই যাব আমাৰ সময় আৰু লক্ষ্য হ'ল কাৰোবাক লগ পোৱাৰ লগে লগে বাপ এইখিনিহে বুজি নাপালো মই মূৰ্খৰ মনতে নাথাকে এবাৰ বহু গ'ল তেতিয়াহ'লে মোৰ জীৱন ধন্য হ'ব দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম তেতিয়াহ'লে দেৱতাবিলাকৰ পৰমজন হ'ল ঈশ্বৰ যি বিশ্বৰ গৰাকী সেইজন হ'ল মাধৱ নাৰায়ণ আৰু ধৰ্মৰ ঈশ্বৰ হ'ল নাম নাম ললে পাই যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ মাজতে আছে আপুনি শ্ৰী হৰি মই জন্ম পাবৰ দিনা নাভি যেতিয়া 5 দিনৰ দিনা মোকো এটা নাম দিলে মই নামটোত ইয়াৰ মাজত বহি থাকোঁতে সেই নাম আহিলে সেইজন মানুহে এনেকৈ চাব মোক পাইছে ভগৱন্তৰ এটা নাম সহস্ৰ কোটি নামৰ ভিতৰত কৃষ্ণ আনন্দ নামটো বৰ ভাল পায় তেতিয়া তেওঁ দুখহাৰী হৈ পৰে তেতিয়া তেওঁ জনাৰ্দন হয় সেইকাৰণে গোবিন্দ মাধৱ চক্ৰধাৰী হয় এই গোবিন্দ মাধৱ চক্ৰধাৰী হৰিৰ লগত মোৰ সম্পৰ্ক তেতিয়া কৈছে ভকতৰ পিছত মই চক্ৰলৈ ঘূৰি ফুৰি অম্বৰীষক যে লৈছে আমিবিলাক নিৰন্তৰ যেতিয়া থাকিম চক্ৰৰ চৌপাশে ঘেৰি থাকিব ক'ত যাবা তুমি মই আছো তুমি যোৱাও নাই তুমি নাহাও ময়ে গৈছো ৰূপ সলনি কৰি কৰি এনেকৈ কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি সকলো মই তুমি কিন্তু সকলোকে দেখিলা কিন্তু তাতে নহয় গুৰুজনাৰ কিন্তু দৰ্শনটোত আহি কুকুৰৰ শৃগালক গৰ্দৰ ভৰত মাৰা এইটো সাংঘাতিক সকলৰ প্ৰতি দয়া পৰা নহওক আৰু আহিছোৱে কম দিনৰ কাৰণ যামেই কম দিনত হিংসুক হৈ কিয় যাওঁ ভাল পাই যাওঁচোন প্ৰেমৰ বাটেৰে যাওঁচোন গতিকে সকলো প্ৰেমৰ আকৰ প্ৰকৃতি নাৰী জগত স্ৰষ্টা যাৰ গৰ্ভত স্বয়ং ভগৱন্ত আহিবলগীয়া হৈছে নাৰী শক্তিক যেতিয়ালৈ আমি মান্যতা আনি নিদিম তেতিয়ালৈ সমাজ সংস্কাৰৰ বাটেৰে যাব নোৱাৰিম
আৰু সেইকাৰণে ইয়াতে ক'লে দেৱৰ পৰম ঈশ্বৰ মাধৱ অধৰ্মৰ ঈশ্বৰ নাম সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ও ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি